বুৰৈঘাটৰ ১ নং ননকে বিহমাৰীত নৃশংস হত্যাকাণ্ড। এজন লোকে কোনো দুৰ্বৃত্তই ঘৰৰ ভিতৰতে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ঘটনাটো সবিশেষ আমিও ৯টা ৯:৩০ মান বজাত গম পাওঁ। মোৰ ঘৰ ইয়াত নহয়, ওচৰৰ বালিগাঁৱত হয়। গম পাই আহি দেখিছোঁ ভিতৰত মৃতদেহ পৰি আছে। চকুৰে দেখিছোঁ তাত য'তে ত'তে দায়েৰে আঘাত কৰিছে, কাটিছে, চোকা অস্ত্ৰেৰে কাটিছে। আৰু ইয়াৰ স্থানীয় ৰাইজৰ লগত সোধ-পোছ কৰোঁতে ইয়াৰ লগত কাৰোবাৰ কিবা শত্ৰুতা আছিল নেকি, পৰিয়ালকেন্দ্ৰিক কিবা সংঘাত আছিল নেকি, এইবিলাক কথা বুজ লওঁতে সকলোৱে কৈছে যে পৰিয়ালৰ লগত তেওঁৰ যথেষ্ট সুসম্পৰ্ক আছে, গাঁৱৰ মানুহৰ লগতো তেওঁৰ সুসম্পৰ্ক আছে। আমিও ওচৰ চুবুৰীয়া গাঁৱৰ ব্যক্তি হিচাপে তেখেতক জানো। তেখেত এজন সহজ সৰল লোক আছিলে, দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিলে। কালিও সম্ভৱতঃ তেওঁ ক'ৰবাত দিন হাজিৰা কৰিবলৈ গৈছিলে। ৰাতি আহি নিজৰ বাসগৃহত আততায়ী তেওঁক হত্যা কৰি মাৰি এৰি থৈ যায়। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। আমি এনে ঘটনাক বৰ নিন্দা কৰিছোঁ। বিহালী সমষ্টিৰ বুৰৈঘাটৰ ননকে বিহমাৰীত নিশা দুৰ্বৃত্তই এজন লোকক নিজ ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰে। মৃতকৰ দেহত আঘাতৰ চিহ্ন স্পষ্ট থকাৰ উপৰিও তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে। আৰক্ষী প্ৰশাসনক আমি অৱগত কৰিছোঁ। আৰক্ষী প্ৰশাসন আহি ঘটনাস্থলীত তদন্ত কৰি আছে। আমি স্থানীয় ৰাইজে এনেধৰণৰ ঘটনাক লৈ পেলাই উদ্বিগ্ন হৈছোঁ, কাৰণ ইয়াত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈ গৈছে। গতিকে যিকোনো প্ৰকাৰে অপৰাধীক কৰায়ত্ব কৰি উচিত আইনীগত ব্যৱস্থা দিবৰ কাৰণে আমি স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ। জানিব পৰা মতে অকলশৰে বসবাস কৰা শান্তিলাল শ্ৰেষ্ঠ নামৰ লোকজনক নিশা কোনো দুৰ্বৃত্তই নিজ গৃহৰ ভিতৰতে হত্যা কৰি পেলাই থৈ যায়। যোনজন এতিয়া ঘটনা হ'ল তেখেতৰ লগত ফোন নম্বৰ আছিলে টিভি মেকানিক। কালি তেখেতৰ ফোনৰ পৰা কৰিছিলোঁ, কালি নাহিলে। আজিও আহিব নাই বুলি সুধিম বুলি নম্বৰটো ওলাবলৈ আহিছিলোঁ। আহোঁতে ঘৰৰ দৰজা বন্ধ। প্ৰায় ৯টা মান বাজি গৈছোঁ, গৰু ওলোৱা নাই। তেতিয়া মাতিলোঁ মাত দিয়া নাই। তেখেতৰ বোৱাৰী ঘৰত গৈ কৈছোঁ, সুধিছোঁ মই, দাদা ইয়াত আহিছিলে নি বুলি। নাই, অহা নাই বুলি কৈছে। তেখেতেও আহি পেলাই মাতিলে, দৰজা ভিতৰৰ পৰা বন্ধ আছে। তেখেতে ঘূৰি আহি এইফালৰ পৰা সোমাই পেলাই চাইছে নেকি, এবাৰ ঘূৰি ওলাই গ'ল। তাৰপৰা আকৌ সোমোৱাৰ পাছত কি দেখিলে জানো, একদম কান্দিছে, একদম চিঞৰি মোক কান্দি পেলাই এনেকৈ ধৰিছে একফালে গৈ পেলাই, দাদা 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 বুলি। মই কৈছোঁ কি হ'ল। তেতিয়া মই সোমাই আকৌ চালোঁ, এইটো দৰজা খুলি দিলে। চাওঁতে দেখিছোঁ ভৰি এনেকৈ পৰি আছে। অতি সহজ সৰল তথা দিন হাজিৰা কৰি খোৱা শান্তিলালক কোনে কি কাৰণত হত্যা কৰিলে তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত বিহালী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। সন্দেহ নাই, তেনেকুৱা একো নাই, তেনেকুৱা একো নাই। তেনেকুৱা সন্দেহ কৰিবলগীয়া মানুহ নহয়, তেনেকুৱা ভাবেই নাছিলোঁ আমি। এতিয়া কি আহ্বান অনুৰোধ কৰিব বিচাৰে? মই এইজন মানুহ যোনজন এনেকৈ কৰিছে এইজনক পাৰিলে ধৰি একদম তাক ধৰিব ব্যৱস্থা কৰিব। ৯টা বজাই গম পাইছোঁ এজন মানুহ ঘৰ ওচৰতে আহি পেলাই দাজুটো উঠা নাই, কি হৈছে বোৱাৰী ব'লাকচোন বুলি কৈছে। আহিছোঁ মই, ইফালে দৰৱাজা কৰিছোঁ খোলাবলৈ, নুখুলে। আকৌ ঘূৰি পেলাই আহি পেলাই এনেকৈ ইয়াৰ পৰা এইটো দৰৱাজা খুলি পেলাই চাইছোঁ, ইফালে সিফালে নাই বিচৰাত। আকৌ ক'ত গৈছে বুলি মই ওলাই আছিলোঁ, আকৌ সোমাই তলত পৰিছে। কি হৈছে দাজু বুলি পেলাই এনেকৈ চিঞৰ বাখৰ লাইছোঁ, এনেকৈ হিলাইছোঁ, আকৌ উঠাই নাই দাজুটো। কি হৈছে বুলি আকৌ মাতিছোঁ, গাঁৱৰ মানুহ চবেই আহিছে। মানুহ চিধা চাধা মানুহ, এতিয়া ৰাইজে কিবা কৰি দিব লাগে, আমি কি জানো। আমিও তেনেকৈ যেনেকৈ হ'লেও এইটো মানুহ ধৰি পেলাই শাস্তিটো দিবই লাগে। ইমান দুখীয়া মানুহ, ইমান কষ্ট কৰি খাই আছিলে, এনেকৈ শাস্তি দি পেলাই মাৰি। ঈদ কালি দিনত কাম কৰি থাকে ঘৰতে দেখিছোঁ, মই আছিলোঁ দিনটোত, আৰু এটা লগৰীয়া লৈ পেলাই কৰিছিলে। তাৰপাছত এই মানুহটো ভালে আছে। তেতিয়া কালি সন্ধিয়াটো এতিয়া মুৰ্গী মাৰিছিলোঁ, মুৰ্গী মাংসটো লৈ লওঁ বুলি মাতিছোঁ, লৈ আহিলে। অহাৰ পিছত তেতিয়া ঘৰত ভাত আছে বুলি কৈছে, ঠিকে আছে খাই ল'বি তেতিয়াহ'লে বুলি কৈ দিছোঁ। তেতিয়া 9টা এনেকৈ হ'ব। তেতিয়া আমি দিনবোৰ কাম কৰা আৰু সিও হাজিৰা কৰা মানুহ, কেতিয়াবা ঘৰত থাকে, নহ'লে য'ত ত'ত এনেকৈ কাম কৰা মানুহ হয়। তাৰপিছত
9টা বজালৈ আহি খুলিলে নে কি কৰিলে এতিয়া অকলশৰীয়া মানুহ তেনেকুৱা হয় কেতিয়াবা অলপ বেমাৰ হোৱাটো আছিলে এসপ্তাহমান ভাল হৈছিলে আমি ডক্টৰ মাতি দবাই পানী এনেকৈ কৰি পেলাই ভাল হৈছিলে বিশেষ নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ